Welcome to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে আৰু আজি লৈ আছো একচুয়ালি HS সেকেন্ড ইয়াৰৰ এডুকেশনৰ ওপৰত বিগত বছৰত মই HS সেকেন্ড ইয়াৰৰ কিছুমান টপিক ওয়াইজ মানে কোৱেশ্চন পেপাৰ মই ডিসকাস কৰিছিলো কিন্তু এনসাৰ দিয়া নাছিলো তো এইটো বছৰত ভাবিছো যে যিসকল ছাত্ৰ-ছাত্ৰী HS সেকেন্ড ইয়াৰৰ এক্সাম দিব কাৰণে হাজু হৈ আছে সেই সকল ছাত্ৰ-ছাত্ৰীসকল মানে আৰ্টছৰ যিসকল মানে আছে যিসকল কি এডুকেশন সাবজেক্টটো আছে হিহঁত ভাল মানে ফলাফল এটা পাব এতিয়া আজি যেটো টপিকটো আছে এটো আছে এডুকেশনৰ যিখিনি আমাৰ সিলেবাস সেই সিলেবাসটোৰ ওপৰত এট ফাৰ্স্ট আমি ডিসকাস কৰিম কিয়নো সিলেবাসটো যদি গমেই নাপাও তেতিয়া হলে আমি টপিকৰ ভিতৰত কি আছে কেনেকৈ গম পাম হয়নে আৰু এট ফাৰ্স্ট এটা বস্তু জানিব লাগিব যে কোনটো চ্যাপ্টাৰৰ পৰা কিমান মাৰ্কস আমাৰ স্কোৰ হৈ আছে বা কিমানখিনি মাৰ্কস আমাৰ আহে আমিতো এনে জানো যে এটা সাবজেক্টত 100 মার্কস আহে ঠিক আছে কিন্তু তাতে আমাৰ কেটা টপিক আছে সেই টপিক ওয়াইজ কিমান মানে মার্কস আহি আছে তে আজি মই হেখিনি মই ডিসকাস কৰিম আৰু ইয়াৰ পিছৰ ক্লাছখিনি লৈ আহিম যিখিনি চ্যাপ্টাৰ থাকিব চ্যাপ্টাৰ ওয়াইজ প্ৰিভিয়াস ইয়াৰৰ যিমানখিনি কোৱেশ্চনছ আছে হেখিনি মই আপোনালোকৰ ওচৰত লৈ আহিম তে আহক আজি ক্লাছটো ষ্টাৰ্ট কৰো Yes, আপোনালোকৰ ওচৰতে আছে সিলেবাস ফৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ এটো আছে এডুকেশন সাবজেক্টৰ কাৰণে the first chapter to কি হয় আমাৰ ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া এন্ড আসাম পোস্ট ইন্ডিপেন্ডেন্ট পিৰিয়ড ঠিক আছে তো এই চ্যাপ্টাৰটোত আমি কি দেখিবলৈ পাম যে আমাৰ যেটো মাধ্যমিক শিক্ষাটো ঠিক আছে এনে আমি কি বুজি পাম যে মাধ্যমিক শিক্ষাটো কি হয় হয়নে আমি যদি সিম্পলি যদি কবলৈ যাও মাধ্যমিক শিক্ষাটো কি হয় যে প্ৰাথমিক শিক্ষাৰ পিছত আৰু উচ্চ শিক্ষাৰ আগত যেটো আমি শিক্ষাটো লও হেতু হৈছে মাধ্যমিক শিক্ষা কিন্তু এটোৰ মাধ্যমিক শিক্ষাৰ ডেভেলপমেন্টটো কেনেকুৱা হ'ল বা কেনেকে আমাৰ অসমত কেনেকে ডেভেলপমেন্টটো হৈছে বা ইন্ডিয়াত কেনেকে আমাৰ ডেভেলপমেন্টটো হৈছে হেখিনি আমি টপিকত আমি ডিসকাস কৰিম আৰু হেখিনি ডিসকাস কৰিম আপোনালোকৰ লগত কোৱেশ্চনৰ থ্ৰু দি যিখিনি নেকি বিগত বছৰত বা 2012 চনৰ পৰা 2026 চনলৈকে যিখিনি আমাৰ পৰীক্ষা হৈ গৈছে এডুকেশন সাবজেক্টৰ ওপৰত হেখিনি মই ডিসকাস কৰিম চ্যাপ্টাৰ ওয়াইজ তাৰ নেক্সট চ্যাপ্টাৰটো কি আমাৰ নন ফৰ্মেল এডুকেশনত ইয়াত কি হ'ব যে ফৰ্মেল এডুকেশনটো আমি যেটো লৈ আছো এডুকেশনটো সেই এডুকেশনটো কি হয় সেই এডুকেশনটো আমাৰ ফৰ্মেল এডুকেশন আৰু ধৰক ইয়াৰ লগতে কি থাকিব নন ফৰ্মেল এডুকেশন থাকিব ইনফৰ্মেল এডুকেশন থাকিব ঠিক আছে ৰব আৰু এটা কথা ক'বলৈ মই পাহৰি গৈছো যে ফাৰ্স্ট চ্যাপ্টাৰটো যেটো আছে ইউনিট 1 ৰ ফাৰ্স্ট চ্যাপ্টাৰটো আছে ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশন ইন ইন্ডিয়া এন্ড আসাম পোস্ট ইন্ডিপেন্ডেন্স পিৰিয়ড স্বাধীনতাৰ পিছত যে আমাৰ মাধ্যমিক শিক্ষাটো কেনেকে ভাৰতত আৰু অসমত কেনেকে মানে উন্নতি হৈছে তে এই চ্যাপ্টাৰটোৰ পৰা আমাৰ কিমান নম্বৰ আহিব 15 নম্বৰ সেকেন্ড চ্যাপ্টাৰটো আছে নন ফৰ্মেল এডুকেশন এই চ্যাপ্টাৰটোৰ ওপৰত আহিব আমাৰ 10 মাৰ্কস অনলি 10 মাৰ্কস ইয়াত আমাৰ নন ফৰ্মেল এডুকেশন বা ফৰ্মেল এডুকেশনটো কি হয় নন ফৰ্মেল এডুকেশনটো কেনেকুৱা হয় ইনফৰ্মেল এডুকেশনটো কেনেকুৱা হয় কোনটো ওয়েট আমি এডুকেশনখিনি আমি লব পাৰো হেতু এই চ্যাপ্টাৰটোত আমি চাম থাৰ্ড চ্যাপ্টাৰটো কি হৈছে কাৰেন্ট ট্ৰেন্ডছ ইন এডুকেশন এটো আহিব কিমান আমাৰ 15 মাৰ্কস তে এই চ্যাপ্টাৰটো অকনমান ইম্পৰ্টেন্ট হয় যেহেতু এই চ্যাপ্টাৰটোৰ ভ্যালু অফ এডুকেশন থাকিব ফিজিক্যাল এডুকেশন থাকিব পপুলেশন এডুকেশন থাকিব আৰু আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটো হৈছে ওমেন এম্পাৱৰমেন্টৰ ওপৰতো ইয়াত আমি আলোচনা কৰিম ফৰ্থ চ্যাপ্টাৰটো হৈছে লাৰ্নিং শিক্ষণ যে শিক্ষণ মানে কি হয় ঠিক আছে যে আমাৰ প্ৰতিটো দিনত আমি ধৰক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি যি শিকি আছো হেতু হৈছে আমাৰ শিক্ষণ দ্যাট মিন্স এটা অভিজ্ঞতা ঠিক আছে তো আমি এই চ্যাপ্টাৰটোত আমি ডিটেইলছত আমি ডিসকাস কৰিম কেনেকৈ ওয়েট আমি কোৱেশ্চন এনসাৰৰ আকাৰত আমি ডিসকাস কৰিম ঠিক আছে তাৰ লগতে আপোনালোকে চাব যে সেই চ্যাপ্টাৰটো কমপ্লিট আপোনালোকৰ নলেজত আহি গৈছে তে এই চ্যাপ্টাৰটো মোৰ পৰীক্ষাত কিমান মাৰ্কস থাকিব 15 মাৰ্কসৰ কোৱেশ্চন আহিব এই চ্যাপ্টাৰৰ পৰা তাৰপিছত 5A থাকিব কি তাৰ মানে ইউনিট 5 যেটো হ'ব তাত এ থাকিব মেমৰি এণ্ড ফৰগেটিং এণ্ড বি থাকিব আপোনাৰ এটেনশন এণ্ড ইন্টাৰেষ্ট ঠিক আছে তে এটা থাকিব স্মৃতি আৰু বিস্মৃতি আৰু আগ্ৰহ আৰু মনোযোগ আমি কও নহয় যে স্মৃতি যে মনত নাথাকে বা মনত থাকে পাহৰি যাও কেনেকৈ কিয় পাহৰি যাও কিছুমান বস্তু আমাৰ পাহৰাৰ প্ৰয়োজন আছে বা আমি স্মৃতিটো আমি দীঘলীয়াকৈ আমি কেনেকৈ ধৰি ৰাখিব পাৰো এইখিনি বিষয় আমি ইয়াতে আলোচনা কৰিম এটেনশন এণ্ড ইন্টাৰেষ্ট আৰু এটা বিষয়বস্তু জনাৰ কাৰণে
কেনেকে আমি এটা ইন্টাৰনেলি আমি এটেনশন দি আছো নেক্সট মানে এটেনশন দি আছো সেই বিষয় বস্তুখিনি পঢ়িম ইয়াৰ সাবজেক্টিভ কি আছে বা অবজেক্টিভ বিলাক কি আছে আমি সেইখিনি বস্তু আমি আলোচনা কৰিম এই চেপ্টাৰটোত আমাৰ কিমান মাৰ্কছৰ কোৱেশ্চন আহিব অহাৰ চান্সেছ থাকে 15 মাৰ্কছৰ তাৰ লাষ্ট তাৰ পিছত 6 নম্বৰ চেপ্টাৰটো কি মেন্টেল হেলথ এণ্ড হাইজিন ঠিক আছে এইটো চেপ্টাৰৰ পৰা আমাৰ 10 মাৰ্কছ আহিব এই চেপ্টাৰটো আপোনালোকে ধৰক কোৱেশ্চন ইমান নাহে তথাপিও অকণমান চাব পাৰে যদি আপোনালোকে এই চেপ্টাৰটো স্কিপো কৰিব বিচাৰে আই থিংক স্কিপ কৰিব পাৰে কিন্তু যদি ভাবে যে না 10 মাৰ্কছটো কিয়নো এৰিম তে 10 মাৰ্কছৰ কাৰণে আপুনি এই চেপ্টাৰটো অকণমান চাব পাৰে একদম ইজিয়েষ্ট চেপ্টাৰ হয় যেতিয়া আমি আলোচনা কৰিম ক্লাছৰ জৰিয়তে তেতিয়া গম পাব আৰু আটাইতকৈ ইয়াত আমাৰ যি 7টা চেপ্টাৰ আছে এই 7টা চেপ্টাৰৰ ভিতৰত সবতকৈ ইম্পৰ্টেন্ট চেপ্টাৰটো হৈছে কোনটো আমাৰ সবতকৈ ইম্পৰ্টেন্ট চেপ্টাৰটো হৈছে আমাৰ কোনটো এইটো স্ট্যাটিস্টিক্স ঠিক আছে এইটো যেহেতু ইয়াত আমাৰ 20 নম্বৰ থাকে ইয়াত আমি মানে কেনেকে আমাৰ মানে এডুকেশন স্ট্যাটিস্টিক্সটো কি হয় ইয়াত আমি কেনেকে আমি জুখিব পাৰো কেনেকে আমি এই কৰিব পাৰো একচুয়ালি মানে কি হ'ব এই চেপ্টাৰটো আমি অকণমান ম্যাথছ অলপ কৰিম অলপমান অংক অলপ আছে ইয়াতে ঠিক আছে সেই অংকখিনি আমি চাম কেনেকে আমি ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন খিনি কেনেকুৱা কৰা হয় মিন মিডিয়ান মুডটো কেনেকুৱা হয় কোৱাৰ্টাইল ডিভিজনটো কেনেকুৱা হয় ঠিক আছে একদম ইজি চেপ্টাৰ হয় 20 মাৰ্কছ আপোনালোকে এই চেপ্টাৰটোৰ পৰা স্কোৰ কৰিব পাৰিব আশা কৰো এই গোটেইখিনি চেপ্টাৰখিনি আমি যেতিয়া মানে চেপ্টাৰ ওয়াইজ যেতিয়া আমি কোৱেশ্চন এনসাৰখিনি আমি ডিসকাস কৰিম বিগত বছৰ ধৰক 2012 ৰ পৰা 2026 চনলৈকে যিখিনি আমাৰ কোৱেশ্চন পেপাৰ হাতত আছে যে গোটেইখিনি যেতিয়া আমি চেপ্টাৰ ওয়াইজ যেতিয়া ডিসকাস কৰি যাম তেতিয়া আপোনালোকৰ কাৰণে এটা হেল্পফুল হ'ব আৰু আশা কৰো আপোনালোকৰ মানে 90% মানে ইয়াৰ পৰা মানে আপোনালোকৰ কমন থকাৰ চান্সেছ খিনি আছে এইখিনি গ্যাৰান্টি দিব পাৰো যে 90% আপোনালোকৰ ইয়াৰ পৰা কমন থাকিব ঠিক আছে আশা কৰো ভিডিওটো আপোনালোকে চাই ভাল পাইছে আৰু যদি চাই ভাল পাইছে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ইয়াৰ পিছৰ ভিডিওটো লৈ আহিম এই 5 চেপ্টাৰটোৰ ওপৰত যিখিনি বিগত বছৰৰ যিখিনি কোৱেশ্চন আমাৰ আহি গৈছে আমি স্টেপ বাই স্টেপ আমি সেইখিনি ডিসকাস কৰিম আজি ক্লাছটো ইয়াতে ষ্টপ কৰিলো ধন্যবাদ